যোৱাকালি আমাৰ বাতৰি কাকতবিলাকত এটা আৰু টিভিবিলাকতো এটা বাতৰি প্ৰচাৰ হৈছিল যে ৰাজ্যিক কৰ্কট প্ৰতিষ্ঠানত অভাৱনীয়ভাৱে ৰোগীৰ মাচুল বৃদ্ধি হোৱা বুলি। আমি যেতিয়া গোটেই বিষয়টো পৰীক্ষা কৰোঁ তাত এটাই কথা আমি বুজি পাওঁ যে 10,000 টকা তেওঁলোকে ৰোগীৰ পৰা আগধন ল'বৰ কাৰণে এটা নিৰ্দেশ দিছিলে আৰু সেই নিৰ্দেশটো যোৱাকালি ৰাতিয়ে মই বাতিল কৰিবৰ বাবে তেওঁলোকক নিৰ্দেশ দিছোঁ আৰু তেওঁলোকে এইটো বাতিল কৰিছে। বাকী বাতৰি কাকত বা সংবাদ মাধ্যমৰ এটা কনফিউজন আছিলে, যিখিনি মাচুল বৃদ্ধি কৰা হৈছিলে এই মাচুল বৃদ্ধি অকল কাৰ্ডৰ পেচেণ্টৰ ওপৰতহে কৰা হৈছে। তাৰমানে যাৰ আয়ুষ্মান অসম কাৰ্ড আছে, আয়ুষ্মান ভাৰত কাৰ্ড আছে, মেডিক্লেইম আছে, ইঞ্চুৰেঞ্চ আছে বা কৰ্পৰেট ছেক্টৰৰ পেচেণ্ট আছে, তেওঁলোকৰ কাৰণেহে বৃদ্ধি হৈছে। সাধাৰণ মানুহৰ কাৰণে এই নন কাৰ্ড হোল্ডাৰ সাধাৰণ মানুহৰ কাৰণে কোনো মাচুল বৃদ্ধি হোৱা নাই। আৰু সেইবাবে এই ক্ষেত্ৰত যি বাতৰিত ওলাইছে এই বাতৰিটো তথ্যৰ ওপৰত সন্নিৱিষ্ট নহয়, কাৰণ আমাৰ কৰ্কট প্ৰতিষ্ঠানত 98% পেচেণ্ট 98% পেচেণ্ট কাৰ্ড লৈ হাতত যায়। গতিকে তেওঁলোকে কোনো মাচুল দিব নালাগে, তেওঁলোকে বিনা পইচাত সোমাই বিনা পইচাত ওলাই যায়। এই যি মাচুল লোৱা নোলোৱা এইটো কেঞ্চাৰ ইনষ্টিটিউট আৰু অসম চৰকাৰৰ মাজত। যদি দাম বৃদ্ধি কৰিছে অসম চৰকাৰে দিব লাগিব, যদি দাম বৃদ্ধি কৰিছে তাক ভাৰত চৰকাৰে দিব লাগিব, যদি দাম বৃদ্ধি কৰিছে তাক ইঞ্চুৰেঞ্চ কোম্পানীয়ে দিব লাগিব, যদি দাম বৃদ্ধি কৰিছে তাক ONGC অইল ইণ্ডিয়াৰ দৰে কৰ্পৰেটে দিব লাগিব। কিন্তু যাৰ কাৰ্ড নাই, সাধাৰণ পেচেণ্ট যাৰ কাৰ্ডো নাই, একো নাই বা খালী মাত্ৰ OPDত আহিছে, তেওঁলোকে আগৰ দৰেই যি পঞ্জীয়ন মাচুল 100 টকা 100 টকাই দিব, জেনেৰেল বিচনা 200 টকা আছিল 200 টকাই দিব, ICUত 1500 টকা আছিল 1500 টকাই দিব, কেবিন হ'লে 3000 আছিল 3000এ দিব, চেয়াৰ কেবিন 2000 আছিল 2000এ দিব। তাৰমানে আপোনাৰ মোৰ লগত যদি কাৰ্ড নাই, যেনেকুৱা সাংবাদিক এজনৰ হাতত কোনো কাৰ্ড নাই, তেওঁ গ'লে পুৰণা ৰেটটোৱে পাব। কিন্তু যদি মানুহজন দুখীয়া হ'ব পাৰে কিন্তু কাৰ্ডখন লৈ গৈছে, তেতিয়া কাৰ্ডত আমি এই দামটো বেছিকৈ ল'ম, কাৰণ ভাৰত চৰকাৰৰ পৰা আমি টকাখিনি উভতাই পাম। ভাৰত চৰকাৰে যিহেতু আমাক টকাটো দিব বঢ়ালেও, গতিকে আমি ভাৰত চৰকাৰৰ পৰা টকাটো লোৱাটো কাৰো আপত্তি থাকিব নালাগে। ইঞ্চুৰেঞ্চ কোম্পানীয়ে টকাটো আমাক দিব, তেওঁলোকৰ পৰা টকাটো লোৱাত কাৰো আপত্তি থাকিব নালাগে। বা ONGC অইল ইণ্ডিয়াই দিব, তেওঁলোকৰ পৰা লোৱাটো আপত্তি নাই, কাৰণ তেতিয়া আমি হস্পিটেলখন ভাল কৰি চলাব পাৰিম। কিন্তু যাৰ কোনো কাৰ্ড নাই, সাধাৰণ মানুহ বা আমাৰ কোনো ধৰণে তেওঁলোকে চৰকাৰৰ পৰা সহায় নাপায়, তেওঁলোকৰ কাৰণে দাম আগৰ দৰেই থাকিব। গতিকে মই ভাবোঁ যে 10,000 টকাটোক বাদ দি কোনো নিগেটিভ অৰ্ডাৰ নাছিলে আৰু 10,000 টকাটো আমি তেওঁলোকক নল'বৰ কাৰণে ইতিমধ্যে নিৰ্দেশ দিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।